হাই ফ্রেন্ডস, আপনার কারণে এটা ভাল খবর আছে। আপনার যদি পোস্ট অফিস অথবা জিডিএস বা পোস্ট অফিসে যদি এপ্লাই কৰিছিল, তো এতিয়া মেৰিট লিষ্ট আহি গৈছে। প্ৰথম মেৰিট লিষ্ট আহি গৈছে। আপোনালোকক দেখাই আছোঁ প্ৰথম মেৰিট লিষ্ট কেনেকৈ ডাউনলোড কৰিব, আপুনি ক'ৰ পৰা কেনেকৈ পুৰা প্ৰচেছ মই দেখাই আছোঁ, চাই থাকক। আপুনি প্ৰথমত যিকোনো এটা ব্ৰাউজাৰত সাৰ্চ কৰিব। আপুনি প্ৰথমত এটা যিকোনো এটা ব্ৰাউজাৰ আপুনি প্ৰথমত যিকোনো এটা ব্ৰাউজাৰত সাৰ্চ কৰিব, গুগল বা ক্ৰমত চাই তাতে লিখিব জিডিএছ ৰিজাল্ট, সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন পিছত প্ৰথমে যিটো আছে জিডিএছ ইণ্ডিয়া পোষ্ট জিডিএছ অনলাইন, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত আহিব। তলত অহাৰ পিছত ইয়াতে যে ৰঙা কালাৰ তেনেকৈ আছে ক্লিক হিয়াৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত আহিব। তলত অহাৰ পিছত একেবাৰে তলত আহিব। একেবাৰে তলত আছে শৰ্ট লিষ্ট কেণ্ডিডেটছ শিডিউল্ড 1 জানুৱাৰী 26, 2026, ইয়াতে ক্লিক কৰিব। 2026 ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত আহিব। তলত অহাৰ পিছত আপুনি আপোনাৰ ষ্টেট, জিলা, আপনার স্টেট আপনি কোনটা স্টেটের পড়া হয় সব লেখা আছে। ওয়েস্ট বেঙ্গল, উত্তরাখণ্ড, আসাম, অন্ধ্রপ্রদেশ, আসাম, বিহার, চণ্ডীগড়, দিল্লী, গুজরাট, হায়দ্রাবাদ, হিমাচল প্ৰদেশ সব এটা পাব। কাৰণ মই অসমত চেক কৰিছোঁ, ইয়াতে চেক কৰিব। তাৰপিছত লিষ্ট অফ শ্বৰ্ট লিষ্ট কেণ্ডিডেটছ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি সব চাব পাৰিব। চাওক গভৰ্ণমেণ্ট of Ministry of Commissions Department of Post চাওক লেখা আছে জিডিএস অনলাইন এংগেজমেন্ট শিডিউল্ড 1 জানুৱাৰী 2026 আসাম সার্কেল লিষ্ট 1 প্ৰথম মেৰিট লিষ্ট আহি গৈছে। চাওক আৰু প্ৰথম মেৰিট লিষ্ট আহি গৈছে। আৰু প্ৰথম মেৰিট লিষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ 23/3/2026 তাৰিখে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। ভেরিফিকেশন কোড হব, এতে লেখা আছে ডিভিশন, কাছার ডিভিশন। চাওক অফিস, আধারকোনা, পিও, পোস্ট আইডি, তাৰপিছত আপোনাৰ পোস্ট নেম, তাতে পোস্ট কমিউনিটি, তাতে রেজিস্ট্রেশন নাম্বার, টোটাল আপোনাৰ মাৰ্কছ পাৰ্চেণ্টেজ মাৰ্কছ কিমান গৈছে চাওক। আপুনি ইয়াতে চাব পাৰিব ক'ত কোনটো ডিষ্ট্ৰিক্টত কিমান গৈছে, আপুনি সব ইয়াতে চাব পাৰিব। চাওক চাওক ইয়াতে লিখা আছে আপোনাৰ। চাওক 96, 98, 95, 98, 99, 96, 90, 90, 96, 96, 95, 95, 100 গৈছে। চাওক ইয়াতে যিবিলাক 100 গৈছে এইবিলাক ফেক হ'ব পাৰে, নহ'লে কি যে আপোনাৰ কৰোণা পাছ হ'ব পাৰে, নহ'লে ফেক। মিনিমাম মোৰ আইডিয়াত এইবিলাক 100টো নাপায় আৰু ফেকে হ'ব। চাওক অফিচে তাও 100 গৈছে, 100 নহয়, এইবিলাক ফেক হয়। চাওক আমি আপোনালোকক পুৰা লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপুনি ডিছক্ৰিপশ্যনৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। চাওক ধন্যবাদ, চাই থাকক।